20 লাখ 30 লাখ 40 লাখ পয়সা নিদিলে চাকৰি নাপাইছিল। অসমীয়া পিতৃ মাতৃৰ চকুৰ পানীৰে একো নেদেখা হৈ গৈছিল। নিজৰ সন্তান সন্ততিৰ ভৱিষ্যত অন্ধকাৰ হৈছিল। বজাৰ মেলি দিছিলা APSCৰ নিচিনা সংস্থাক। তোমালোকে পণ্য সামগ্ৰীৰ বজাৰ মেলি দিছিলা। চাকৰি পাইছিল APSC, APS পাইছিল, ACS পাইছিল, প্ৰমোচন হৈছিল, ADC হৈছিল, এডিশনাল SP হৈছিল। আজি কিয় তেওঁলোক জেলত সোমাই আছে? প্ৰশ্নৰ উত্তৰ দিয়া। কোনোবা যদি উত্তৰাধিকাৰী আছে অসমত, কোন দুখী তাৰ কাৰণে? কোন দুখী? 2001 চনৰ পৰা 15 চনলৈকে চৰকাৰ শাসন চলোৱা তৰুণ গগৈ নেতৃত্বত কংগ্ৰেছ চৰকাৰ কিয় এতিয়াও এই এডিশনাল SP ADC বিলাক জেলত সোমাই আছে? এ হৈছে কংগ্ৰেছ। আৰু এই কংগ্ৰেছৰ নেগুৰত ধৰি MLA মন্ত্ৰী হোৱাৰ সপোন দেখি অসমৰ জনসাধাৰণক বিভ্ৰান্ত কৰি কিয় মিছা কথা কৈছিলা? 1,80,00,000 হিন্দু বাংলাদেশী আহিব বুলি আজিৰ পৰা 7 বছৰ আগত। কিহৰ জাতীয়তাবাদ? ক'ত গ'ল 1,80,00,000 হিন্দু বাংলাদেশীৰ এজনো? আছে নেকি কোনোবা? এই অফুলীয়া গাঁৱত, দিকচম কিনাৰ গাঁৱত আছে নেকি ৰাইজ? আহিছে নেকি কোনোবা? কিয় মিছা কথা কৈছিলা লুৰিণজ্যোতি গগৈ? কিয় মিছা কথা কৈছিলা? কিয় এজনো দেখুৱাব পৰা নাই? কিয় বিভ্ৰান্ত কৰিছা এই খিলঞ্জীয়া জাতি জনগোষ্ঠীক? আজি ৰাতিৰ ভিতৰত যদি ৰাইজে গুৱাহাটী জ্বলাই নিদিয়ে, শংকৰদেৱ কলাক্ষেত্ৰ জ্বলাই নিদিয়ে, টিংখাঙৰ আলি পদূলিবিলাক যদি জ্বলাই নিদিয়ে, 1 কোটি হিন্দু বাংলাদেশী আহিব। ক'ত গ'ল তোমালোকৰ? চেলেঞ্জ কৰিছো মই। যি খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ অস্তিত্ব বিপন্ন কৰিব বুলি আশংকা কৰি 860 জন মানুহে জলাঞ্জলি দিলে, সেইসকল লোকক তুমি কিয় চুমা খোৱা? অখিল গগৈ কিয় চুমা খোৱা? কিয় তোমালোকে তেওঁলোকৰ ওচৰত শৰণাপন্ন হৈছা? খিলঞ্জীয়া জাতি জনগোষ্ঠী বিজেপিয়ে ৰাখিব। গৌৰৱেৰে কৈছো, আত্মবিশ্বাসেৰে কৈছো, শংকৰ গুৰুজনাৰ জন্মস্থান বট্টদুৱা অবৈধ বাংলাদেশী মিয়াই যেতিয়া দখল কৰিলে, ইমান দিনে তাক গুৰুজনাৰ সেই জন্মস্থান উদ্ধাৰ কৰিবৰ কাৰণে কি উদ্যোগ গ্ৰহণ কৰিছিলা কংগ্ৰেছ? ভাৰতীয় জনতা পাৰ্টীয়ে দায়িত্ব লৈ কৈছিলে জাতি মাটি ভেটি ৰক্ষা কৰিম। আৰু অসমৰ জনসাধাৰণক দিয়া সেই প্ৰতিশ্ৰুতি আমি ৰক্ষা কৰিলো। গুৰুজনাৰ জন্মস্থানত থকা অবৈধ মিয়া বাংলাদেশীক উচ্ছেদ কৰিলো। আৰু কেইদিনমানৰ আগত আমাৰ দেশৰ গৃহমন্ত্ৰীৰ কৰ কমলেৰে আন্তৰ্জাতিক পৰ্যায়ৰ আধ্যাত্মিক কেন্দ্ৰ তাত আমি স্থাপন কৰিলো। এয়া হৈছে আমাৰ কমিটমেণ্ট। দিছ ইজ আৱাৰ কমিটমেণ্ট। গড় হত্যা ৰোধ কৰিব নোৱাৰিলা। দৈনিক আমাৰ স্বাভিমানৰ প্ৰতীক গড়ক তোমালোকৰ পৃষ্ঠপোষকতা হত্যা কৰিলে। তোমালোকৰ লগত তেওঁলোকৰ মিতিৰিয়ালি আছিল। গড় হত্যাটো আমি ৰোধ কৰিলোৱে, বৰঞ্চ বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাত বিচৰণ কৰা বন্য জীৱ জন্তুৰ বিচৰণস্থলী যাতে কোনো প্ৰতিবন্ধকতাৰ সৃষ্টি নহয়, তাৰ কাৰণে মোদী ডাঙৰীয়াই 7,000 কোটি টকাৰে 35 কিলোমিটাৰ দীঘল এলিভেটেড কৰিডৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিছে পৰহি দিনা। আৰু গৌৰৱ গগৈ আপুনি কৈছে
এলিভেটেড কৰিডৰ কিয় লাগে? এনেকুৱা এলিভেটেড কৰিডৰ আৰু বনাম, বন্যপ্ৰাণী জন্ম যাতে মৃত্যু নহয় সেই স্বাৰ্থত। মিয়াৰ লগত বন্ধুত্ব অসমে নামানে, মিয়াৰ লগত চুমা অসমে নামানে, মিয়াৰ লগত মিতিৰালি অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীয়ে নামানে। সাৱধান! আছেনে নাই আপোনালোকে আমাৰ লগত? আছেনে নাই ৰাইজ? গতিকে এনেকুৱা পথ আমি বনাই যাম, অৰুণোদয় দি যাম, মহিলা উদ্যমিতা দি যাম, ল'ৰা ছোৱালী হাতত কিতাপো দিম, কাপোৰো দিম, এডমিশ্যনো ফ্ৰী কৰিম, নিযুত মইনাও দিম, নিযুত বাবুও দিম, স্বাভিমানে আমি অবৈধ মিয়াৰ পৰা বেদখল কৰা মাটি মুক্তও কৰিম। ডাবুছত আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমক প্ৰতিনিধিত্ব কৰি, ভাৰতক প্ৰতিনিধিত্ব কৰি আজি অসমৰ অৰ্থনীতি সমগ্ৰ বিশ্বৰ আগত তুলি ধৰা যি প্ৰয়াস কৰিছে, তোমালোকে চেলফি বুলি কৈছা, ফটোগ্ৰাফী বুলি কৈছা। য়েছ, দিছ ইজ আৱাৰ ফটোগ্ৰাফী, দিছ ইজ আৱাৰ প্ৰাইড। আমাৰ প্ৰাইড আমি পৃথিৱীৰ আগত লৈ যাম। আমাৰ বিহুক পৃথিৱীক চিনাকি কৰি দিম। আমাৰ ঝুমুৰক বিশ্বব্যাপী প্ৰসাৰ কৰিম। আমাৰ বাগৰুম্বাৰ মন্ত্ৰমুগ্ধ দৃশ্যৰে পৃথিৱীক আকৰ্ষিত কৰিম। দিছ ইজ আৱাৰ প্ৰাইড। আৰু এই কাম নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বৰ্ণাঢ্য উপস্থিতি, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্ব আৰু ৰাইজৰ আশীৰ্বাদে আমি বদ্ধমূলভাৱে কৰিবৰ কাৰণে আমি প্ৰয়াস কৰিম। গতিকে কংগ্ৰেছ সাৱধান কৰিছে, মিয়াৰ লগত লেটিপেটি নহব। অসমত খিলঞ্জীয়াৰ অস্তিত্ব থাকিব লাগিব। অসমত বাগৰুম্বা আমি নাচিম, অসমত আমি ঝুমুৰ নাচিম, অসমত আমি হাইজাং নাচিম, অসমত আমি ভৈলী নাচিম, দেউচি নাচিম, আমি ইয়াত ঐনিতম গাম, আমি ইয়াত খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ ৰীতি নীতি অস্তিত্ব ৰক্ষা কৰিম। আমি মিয়া বাংলাদেশীক চুমা নাখাওঁ, নাখাওঁ, নাখাওঁ। গতিকে টিংখাং সমষ্টিবাসীৰ ৰাইজ, মই আপোনালোকক আহ্বান জনাইছো, ইলেকশ্যন আহি আছে। এই ইলেকশ্যনৰ সময়ত বিগত দিনবিলাকত প্ৰত্যেকটো দলে প্ৰতাৰণা কৰিছে, প্ৰত্যেকটো দলে প্ৰতাৰণা কৰিছে। কংগ্ৰেছৰ বাগিচাত যাব, আকৌ কব হাত্তা নাই হলে কি ৰকম খাবা। প্ৰশ্ন কৰিব আপোনালোকে, তোমালোকৰ দিনত আমাৰ হাতখনৰ জৰিয়তে তোমালোকে আমাক কি সন্মান প্ৰদান কৰিলা। কংগ্ৰেছ আহিব জাতি জনগোষ্ঠীৰ মাজত বিভাজন কৰিবৰ কাৰণে। অসমত বসবাস কৰা আহোম, চুতীয়া, কোচ, কছাৰী, বড়ো, নেপালী, চাহ জনজাতি, গোৰ্খা, তিৱা, ৰাভা, দেউৰী, কাৰ্বি, সকলো মাৰোৱাৰী, বিহাৰী, বেংগলী একেলগে থাকিম। কাৰ লগত নাথাকো? অকল মিয়া বাংলাদেশীৰ লগত নাথাকো, অকল মিয়া বাংলাদেশীৰ লগত নাথাকো। আৰু যিদিনাখন তোমালোকে মিয়া বাংলাদেশীৰ প্ৰেম এৰিবা, সেইদিনাখন অসমৰ জনসাধাৰণে তোমালোকে আকোৱালি ল'ব। যিদিনাখনলৈকে চুমা খাই থাকিবা, তোমালোকক ব্ৰহ্মপুত্ৰ আমি বিসৰ্জন দিম। আৰু মিছা কথাৰে হিন্দু বাংলাদেশী আহিব বুলি অসমীয়াক ভয় খোৱা ভণ্ড জাতীয়তাবাদীকটো আমি দূৰ দূৰলৈ দলিয়াই পঠিয়াই দিম। গতিকে মই আহ্বান জনাইছো, এই কথাবিলাক, এই চিন্তাবিলাক আকৌ কৈছো, ছেমি কণ্ডাক্টৰ বনাম। আকৌ কৈছো, অসমত ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন কৰিম। কোন মল্লিকাৰ্জুন খাৰ্গে, কোন মল্লিকাৰ্জুন খাৰ্গেৰ পুতেক মায়েক খাৰ্গে কৰ্ণাটকৰ মিনিষ্টাৰ। আৰে টিংখাং সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰা মইতো ইণ্ডাষ্ট্ৰি মিনিষ্টাৰ। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত, নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত, আমাৰ নেতৃত্বত, টিংখাঙৰ ৰাইজৰ সহযোগত আমিও জাগিৰোডত আমি ছেমি কণ্ডাক্টৰ বনাই এৰিম। আৰু অসমৰ খিলঞ্জীয়া
আমাৰ যুৱক যুৱতীসকলক তাত কৰ্মসংস্থাপন দিম। খবৰদাৰ মায়াংক খাৰ্গে কংগ্ৰেছৰ প্ৰেচিডেণ্টৰ পুতেক অসমতো নিবনুৱাসকল মূৰ্খ নহয়। আমাৰ ইয়াত দক্ষতা আছে আৰু অসমৰ ল'ৰাইও ইঞ্জিনিয়াৰিং পাছ কৰি, পলিটেকনিক পাছ কৰি, IIT পাছ কৰি এই ছেমি কণ্ডাক্টৰৰ কাম কৰাৰ যিটো দক্ষতা, সেই দক্ষতা আছে। গতিকে আমাক অপমান নকৰিবা, কংগ্ৰেছৰ নেতৃত্বত অপমান নকৰিবা। পুনৰ সকিয়নি দিছো, খিলঞ্জীয়াৰ মুখা পিন্ধি খিলঞ্জীয়াক তোমালোকে বিভ্ৰান্ত কৰিবৰ কাৰণে প্ৰয়াস নকৰিবা। য়েছ, মানি ল'ম, যিদিনাখন চুমা খাবলৈ এৰিবা সেইদিনাখন আমি মানিম। যিদিনাখন 855 জন 60 জন মানুহক হত্যা কৰা কংগ্ৰেছৰ লগ এৰিবা সেইদিনাখন আমি জাতীয়তাবাদী বুলি কম। আৰু যিদিনাখনলৈকে কংগ্ৰেছৰ লগৰ টিকাত নেগুৰত ধৰি MLA হোৱাৰ সপোন দেখিবা সেইদিনাখনলৈকে আমি কোনো কাৰণত নেমানো। মানিব নেকি আপোনালোকে? যিয়ে নহওক, আজি সন্ধিয়া বেলিকা আপোনালোক সকলোকে এই গুৰুত্বপূৰ্ণ বিষয়বিলাক, এইটো ৰাস্তাৰ আধাৰশিলা অনুষ্ঠান নহয়। এই যে ৰাস্তা হৈছে, এই ৰাস্তাত এই ভাৰতীয় জনতা পাৰ্টিৰ অনুভৱ জড়িত হৈ আছে, আকাংক্ষা জড়িত হৈ আছে, সপোন জড়িত হৈ আছে, এই সমাজখনত শ্ৰদ্ধা জড়িত হৈ আছে, এই সমাজখনৰ প্ৰতি দায়বদ্ধতা জড়িত হৈ আছে, তাৰে প্ৰতিফলন। যদি এইবিলাক নাথাকিলেহেঁতেন কংগ্ৰেছৰ নিচিনা এই 10 বছৰত আমি কিমান কিলোমিটাৰ বনালোহেঁতেন? 5 কিলোমিটাৰ ৰাস্তা বনালোহেঁতেন। কাৰণ কংগ্ৰেছে 70 বছৰত 35 কিলোমিটাৰ, 36 কিলোমিটাৰ ৰাস্তা বনাইছিল। 500 কিলোমিটাৰ, 5 কিলোমিটাৰ, আধা কিলোমিটাৰ, 500 মিটাৰ পাৰ ইয়েৰ। আৰু মই বিধায়ক হৈ আপোনালোকক খুব বেছি গোটেই টিংখাং সমষ্টিত 10 বছৰত 5 কিলোমিটাৰ ৰাস্তা বনালোহেঁতেন। আজি এই দিকচাম কিনাৰৰ পৰা কিমান কিলোমিটাৰ? 2 কিলোমিটাৰ বনাইছে। তাৰমানে 4 বছৰত এইখন গাঁৱত এইটো ৰাস্তাহে হ'লহেঁতেন, কিন্তু আমি বনালো কিমান? 850 কিলোমিটাৰ। বাকী অৰুণোদয় পাব, মহিলা উদ্যমিতা পাব, CM টিপুলে পাব, অংগনবাড়ী চেণ্টাৰ বনাম, ল'ৰাবিলাকৰ হাতত কিতাপ দিম, দৰিদ্ৰতাই যাতে আমাক কাকো কুঙা কৰিব নোৱাৰে, তাৰ কাৰণে ল'ৰাটোৱে এডমিশ্যন ল'ব নোৱাৰিলে যাতে সি স্কুললৈ কলেজলৈ এডমিশ্যন যাব নোৱাৰাকে থাকিব নোৱাৰে, এডমিশ্যন ফ্ৰী কৰিম, ছোৱালীবিলাকক মৰম কৰিম, নিযুত মইনা হ'ব, বাবু আঁচনিৰ পৰা আৰম্ভ কৰি অৰুণোদয়ৰ পৰা আৰম্ভ কৰি সকলোবিলাক হ'ব। কিন্তু যদি আমাৰ হাতত অধিকাৰ নাথাকে, কি বুলি ক'লে সেইদিনাখন? কি বুলি ক'লে? শিৱসাগৰক ধুবুৰী বনাম। কি বুলি ক'লে? শিৱসাগৰক ধুবুৰী বনাম, তিনিচুকীয়াক ধুবুৰী বনাম, ডিব্ৰুগড়ক ধুবুৰী বনাম। দিব নেকি আপোনালোকে? কোনোবাই দিব নেকি আপোনালোকে? কিন্তু তেওঁলোকৰ সাহস ইমান বাঢ়িছে যে শিৱসাগৰক ধুবুৰী বনাম। আৰে শিৱসাগৰৰ স্বৰ্গদেউ চাওলুং চুকাফাৰ ৰাজত্ব চলিছিল 600 বছৰ। তিনিচুকীয়াত সৰ্বানন্দ সিংহৰ ৰাজত্ব চলিছিল, তিনিচুকীয়াত বড়োচাৰ ৰাজত্ব চলিছিল, ডিব্ৰুগড়ত অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহে মূৰ দাঙি থিয় হৈছে। আৰু গৌৰৱ গগৈ কাষত থিয় হৈ ৰেজাউল কলিমে কৈছে যে শিৱসাগৰক ধুবুৰী বনাম। সুধি যাব টেট মাষ্টৰ নেকিজনীক, সুধি যাব হেল্থ ডিপাৰ্টমেণ্টৰ কোনোবা কাম কৰা কোনোবা এগৰাকী বাইদেউক, ভণ্টিক, কি দুৰ্দশা লৈ শিৱসাগৰ ধুবুৰীত, নগাঁৱত, বৰপেটা কোনোবা কোনোবা সমষ্টিত তেওঁলোকে চাকৰি কৰি আছে। একেখনেই অসম। গতিকে এয়া আগন্তুক দিনত আমাৰ সভ্যতাৰ যুঁজ, যিখন সভ্যতা শংকৰদেৱে প্ৰতিষ্ঠা কৰিছিল, যিখন সভ্যতা স্বৰ্গদেউ চাওলুং চুকাফাই প্ৰতিষ্ঠা কৰিছিল, যিখন সভ্যতা সৰ্বানন্দ সিংহই প্ৰতিষ্ঠা কৰিছিল, যিখন সভ্যতা বড়োফাই প্ৰতিষ্ঠা কৰিছিল, যি সভ্যতা সতী সাধনীয়ে প্ৰতিষ্ঠা কৰিছিল, যি সভ্যতা ভীম বৰদেউৰীয়ে প্ৰতিষ্ঠা কৰিছিল, যি সভ্যতা কাৰ্বি ৰজাসকলে প্ৰতিষ্ঠা কৰিছিল, তিৱা ৰজাসকলে প্ৰতিষ্ঠা কৰিছিল, আদিম জনগোষ্ঠী
বড়োৰ পৰিপূৰকসকলে প্ৰতিষ্ঠা কৰিছিল, সেই সভ্যতা আমি কেতিয়াও মিয়াৰ হাতত এৰি নিদিওঁ। আৰু তাৰ কাৰণে মিয়াক চুমা খোৱাসকলক এতিয়াও আকৌ সাৱধান কৰি দিছে। গতিকে এই আগন্তুক নিৰ্বাচন কেৱল ভোটদানৰ নিৰ্বাচন নহয়। প্ৰতিজন খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ লোক এই ক্ষেত্ৰত যদি সচেতন নহয়, এই গৌৰৱ গগৈ, লুৰিণ গগৈ, অখিল গগৈহেঁতে আমাৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহক মিয়াৰ হাতত বন্ধকত দিব আৰু তেওঁলোকক প্ৰত্যাহ্বান জনোৱাৰ এইটোৱে সময়। গতিকে সকলোকে পুনৰ মই নমস্কাৰ জনাইছো, শ্ৰদ্ধা জনাইছো। আৰু আজি এই পথ উদ্বোধনী অনুষ্ঠান আপোনালোকে উপস্থিত থাকি যি উৎসাহ উদ্দীপনা প্ৰদান কৰিলে তাৰ কাৰণে কৃতজ্ঞতা জনাই, সৰু সৰু ল'ৰা ছোৱালীকেইটাৰ যিটো মনৰ কথা, আকৌ এবাৰ মোদী চৰকাৰ, সেই কথাটোক একেলগে সমস্যাৰে আপোনালোকে একেলগে কওক, ভাৰত মাতা কি, ভাৰত মাতা কি, ভাৰত মাতা কি, বন্দে 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 বন্দে, ভাৰত মাতা কি।